সৰু সজাইত থাকি সৰু সজাই পৰা সোণাপুৰলৈ যোৱালৈকে জুবিনৰ পিছফালে যিমানবিলাক লাখ লাখ মানুহ গোট খালে, অকল অসম নহয়, ভাৰতবৰ্ষ নহয়, পৃথিৱীত ৰেকৰ্ড হ'ল, বিশ্বত ৰেকৰ্ড হ'ল যে এগৰাকী সংগীত শিল্পীৰ পিছত, মাইকেল জেকছনৰ পিছত গোট খোৱা মানুহ ইমানখিনি পৃথিৱীত ক'তো নাছিল। অসমীয়া মানুহে দেখুৱাই দিলে যে আমি কিমান সংস্কৃতিবান মানুহ। কিয় কৈছো মই? জুবিন গাৰ্গৰ পিছফালে যোৱা মানুহবিলাক কোনো হিন্দু নাছিল, কোনো মুছলমান নাছিল, কোনো খ্ৰীষ্টান নাছিল, কোনো জৈন বা কোনো বুদ্ধিষ্ট নাছিল। জুবিন গাৰ্গৰ পিছফালে যোৱা মানুহবিলাক আছিল কেৱল মানুহ আৰু মানুহ, মানুহ, বিবেকবান মানুহ আছিল। তাত কোনো হিন্দু নাছিল, তাত কোনো মুছলমান নাছিল, তাত কোনো খ্ৰীষ্টান নাছিল, তাত আছিল কেৱল মানুহ। আৰু সেইকাৰণে আমি এটা অভিলেখ সৃষ্টি কৰিছিলোঁ। জুবিনে সেয়াই শিকাই থৈ গৈছিল। মোৰ অনুপস্থিতিত তোমালোকে মায়াবিনী গীত গাবা। আজি মায়াবিনী এটা আধুনিক গীত নহয়।